মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দনৰ অধ্যায় 4 যোগাযোগৰ পাঠ 1 মোবাইল অভিলৈ। প্ৰথমতে আমি পাঠটো এবাৰ পঢ়ি লওঁ। ইয়াত কি দিয়া আছে চাওঁ আহা। আগৰ দিনত মানুহে নিজে গৈ বা আনক পঠিয়াই যোগাযোগ ৰক্ষা কৰিছিল। তাৰ পাছত চিঠি পত্ৰ, টেলিফোন আদিৰে যোগাযোগ ৰক্ষা কৰিছিল। সময় আগবঢ়াৰ লগে লগে বিভিন্ন আধুনিক আহিলা বা সঁজুলি আহিল। ইয়াৰ জৰিয়তে দূৰ দূৰণিৰ লোকৰ সৈতে কম সময়তে যোগাযোগ কৰিব পাৰি। এদিন তেনে কিছুমান সঁজুলিয়ে লগ লাগি কথা পাতিছিল। সিহঁতে বাৰু কি কথা পাতিছিল পঢ়ি চাওঁ আহা। ইয়াত চোৱা তেনেকুৱা কেইটামান সঁজুলি যোগাযোগৰ মাধ্যম। মোবাইল ফোন আছে, টেলিভিছন বা টিভি আছে আৰু ৰেডিঅ' আছে। সিহঁতৰ মাজতে কথা পাতি আছে। এইখন এখন নাটিকা বা এখন নাটক, তেনেকৈ নাটক হিচাপে ইয়াত পাঠটোত দিয়া হৈছে। এতিয়া পঢ়িবলৈ দিছে চোৱা। নাটিকাখনৰ আৰম্ভণিতে মঞ্চৰ আগ কাপোৰখন জাপ খাই থাকিব, তাৰপিছত লাহে লাহে মুকলি হ'ব। তাৰপিছত চোৱা, আজিহে অলপ জিৰণি পালোঁ, বুজিছেনে? এইটো কৈছে মোবাইলে কৈছে আজিহে অলপ জিৰণি পালোঁ। ৰেডিঅ'ই কৈছে এৰা, কথাটো ময়ো মন কৰিছোঁ, তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে, নহয় বাৰু? মোবাইলে আজি কিয় জিৰণি পাইছে? ৰেডিঅ'ই মানে কথাটো মন কৰিছে যে গৰাকীয়ে চাগে মোবাইলটো লৈ নাই যোৱা, সেইকাৰণে আজি মোবাইলটো অকণমান জিৰণি পাইছে। এনেই গৰাকীয়ে সদায় মোবাইলটো লৈ টিপিয়ে থাকে, সেইকাৰণে মোবাইলে জিৰণি নাপায়, হয় নহয়? তোমালোকেও মোবাইলটো তেনেকৈ টিপি থাকা নেকি বাৰু? ইয়াৰ পিছত চোৱা, নক'বা আৰু, মোবাইলটোৱে কৈছে নক'বা আৰু, কেতিয়াবা যে উশাহ ল'বলৈও আহৰি নাপাওঁ। মোবাইলটো মানে জিৰণিয়ে নাপায়, কেতিয়াবা উশাহ ল'বলৈও যেন সময় নাপায়। ৰেডিঅ' কৈছে তোমাক দেখোন গৰাকী এৰিয়ে নিদিয়া হৈছে, বোলো কাৰণটোনো কি কোৱাচোন, কোৱা। তোমাক যে গৰাকীয়ে এৰিয়ে নিদিয়ে, কাৰণটো কি? ৰেডিঅ'ই মোবাইলটোক ক'বলৈ কৈছে। এতিয়া মোবাইলে কৈছে ইণ্টাৰনেটৰ বাবে এই অৱস্থা, বুজিছানে? ইণ্টাৰনেটৰ সংযোগেৰে কম সময়ত বহু কাম হয়, তাতে আকৌ যিহে নতুন নতুন সুবিধা থকা এপ, একেবাৰে তত নোপোৱা হ'লোঁ, মোবাইলে কৈছে, হয়নে? ৰেডিঅ' কৈছে মোৰ অনুষ্ঠানসমূহ তোমাৰ জৰিয়তে শুনিব পৰা হ'ল, সেয়ে মোৰ ব্যস্ততা কমিল। আজিকালি মানুহে ৰেডিঅ' নুশুনে, হয়নে? মোবাইলতে ৰেডিঅ'ও শুনিব পাৰে, টিভিৰ নিচিনাকৈ ভিডিঅ'ও চাব পাৰে, চব মোবাইলতে কৰিব পাৰে। সেইকাৰণে বাকীবিলাকৰ ইমান ব্যস্ততা নাই, খালি মোবাইলটোৱে বেছিকৈ ব্যৱহাৰ হয়, হয়নে? আৰু এই মোবাইলে কৈছে ইণ্টাৰনেট সংযোগ হোৱাৰ পৰাই মোবাইলৰ বেছি ব্যৱহাৰ হ'ল আৰু মোবাইলে আহৰিয়ে নোপোৱা হ'ল। তেতিয়াই টেলিভিছনৰ প্ৰৱেশ হৈছে। টেলিভিছন মানে আমি যিটো টিভি বুলি কওঁ, টেলিভিছন। এতিয়া মোবাইলে কৈছে তোমালোকক যে লগত লৈ নুফুৰে, সাৰি গৈছা, মোকতো এৰিয়ে নিদিয়ে। টেলিভিছন আৰু ৰেডিঅ'ক মোবাইলে কৈছে তোমালোককতো লগত লৈ নুফুৰে, সেইকাৰণে সাৰি গৈছা, মোক যে একদম এৰিয়ে নিদিয়ে, অনবৰত লৈয়ে ফুৰে মানুহে। ঠিকেই কৈছা তুমি, টিভিয়ে কৈছে মোক লগতো নিনিয়ে, বহুত দিনলৈ আকৌ খুলিয়েই নাচায়। টিভি আজিকালি মানুহে ইমান নাচায়, সেইটো টিভিয়ে মনতে অকণমান দুখ কৰিছে, হয়নে? তাৰপিছত মোবাইলে কৈছে হয় দিয়া, আজিকালি তোমালোকৰ কামবোৰো ময়ে কৰোঁ, টিভি ৰেডিঅ'ৰ কামবিলাকো মোবাইলেই কৰে। টিভিয়ে কৈছে আগতে আমি কিমান যে কাম কৰিলোঁ, কত গান, নাটক, বাতৰি শুনালোঁ, এতিয়া আকৌ আমি এলাগী হ'লোঁ। আগতে যেতিয়া মোবাইল নাছিলে তেতিয়া টিভিতে মানুহে গান শুনে, নাটক চায়, বাতৰি শুনে, হয়নে? কিন্তু এতিয়া আকৌ টিভিক বৰ এটা গুৰুত্ব নিদিয়ে, সেইকাৰণে টিভিয়ে কৈছে এতিয়াই আকৌ আমি এলাগী হ'লোঁ। আগতে আমিয়ে শুনাইছিলোঁ আৰু এতিয়া আমি এলাগী হ'লোঁ। তাৰপিছত মোবাইলে কৈছে কথা পতা, নাচ গান, খেলা ধূলা, দেখা শুনা এইবোৰতো আছেই, খবৰ পঠিওৱা, খবৰ লোৱা আদি কামো ময়ে কৰোঁ। এৰা কিনো ক'ম, আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয়, এইবোৰৰ জৰিয়তেও ঢেৰ কাম কৰে, বুজিছা?
টিভিয়ে কৈছে টিভিটো কিছুমান এপ ভৰাই লৈ পেলাই ঢেৰ কাম কৰে বুলি পঢ়া শুনা ৰেল বাছৰ টিকট কটা টকা পইচাৰ লেনদেন বজাৰ সমাৰ আদি সকলো কাম বুজিছানে মোবাইলৰ এইবোৰ কামো আছে মোবাইলৰ জৰিয়তে আমি এইবিলাক বহুত কাম কৰিব পাৰোঁ ৰেল বাছৰ টিকট কটাও কৰিব পাৰে পঢ়া শুনাও কৰিব পাৰে আৰু টকা পইচাৰ লেনদেন আজিকালি দেখিছানে টকা পইচা সিধা পইচা নিদি পেলাই মোবাইলৰে পইচা দি দিব পাৰে তাৰপৰা ৰেডিঅ' কৈছে আৰু এটা কথা অকমানি হতেও যে তোমাক নেৰা হৈছে এইটোহে সৰু সৰু ল'ৰা-ছোৱালীবিলাকেও যে মোবাইলটো নেৰা হৈছে সেইটোহে বৰ ভাল কথা হোৱা নাই নেকি এনেকে ৰেডিঅ'য়ে ভাবিছে আৰু এইটোহে বৰ বেয়া হৈছে ৰেডিঅ'য়ে কৈছে এইদৰে তোমালৈ একেৰাহে চাই থাকিলেচোন ভাল নহ'ব একেৰাহে যদি মোবাইলটো চাই থাকে তেতিয়া ভাল নহ'ব হয়নে হয়তো কিছুমান অসুবিধা হ'ব পাৰে কিছুমান অপকাৰ হ'ব পাৰে সেইটো কথা ৰেডিঅ'য়ে কৈছে মোবাইলে কৈছে আৰু এটা বেয়া কথা হৈছে জানা মোক নাপালে কোনোৱে খোৱা লোৱা পঢ়া শুনা সকলো বাদ দিয়ে এই সৰু সৰু ল'ৰা-ছোৱালী কিছুমানে কি কৰে মোবাইলটো নাপালে খোৱা লোৱা পঢ়া শুনা সকলো বাদ দিয়ে সেইটো ভাল হোৱা নাই মোবাইলটো বিভিন্ন বস্তু শিকিবৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু অনবৰত সেইটোকে চাই থকা সেইটো সৰু ল'ৰা-ছোৱালীৰ চকুৰ কাৰণেও বেয়া শাৰীৰিক মানসিক সব কাৰণে বেয়া সেইকাৰণে এটা জোখতহে ব্যৱহাৰ কৰিব লাগে অনবৰত মোবাইল লৈ পেলাই খেলি থকা পৰা মোবাইলত অনবৰত এনেই যিকোনো ভিডিঅ' চাই থকাটো বৰ ভাল নহয় সেইটোৱে ক'বলৈ বিচাৰিছে হ'ব ইয়াৰ পিছত আমি এতিয়া চাম ক্ৰিয়াকলাপ আমি ইয়াৰ যে প্ৰশ্ন উত্তৰখিনি কৰোঁ আহা এতিয়া প্ৰশ্ন চোৱা 1 নম্বৰ দিছে আলোচনা কৰোঁ আৰু লিখোঁ আহা ক আমি কি আহিলাৰ সহায়ত খবৰ আৰু তথ্য পাব পাৰোঁ উত্তৰখিনি মই এখন বহীত লিখি থৈছোঁ তোমালোকে চাই লোৱা ক উত্তৰ আমি মোবাইল ফোন চিঠি পত্ৰ ৰেডিঅ' টেলিভিছন টেলিফোন আদিৰ জৰিয়তে খবৰ আৰু তথ্য পাব পাৰোঁ হয়নে খ আছে আমি কি কামত মোবাইল ফোন ব্যৱহাৰ কৰোঁ উত্তৰ কথা পতা বাৰ্তা পঠিওৱা হয়নে গান শুনা ভিডিঅ' চোৱা ফটো উঠা ৰেল বাছৰ টিকট কটা টকা পইচাৰ লেনদেন কৰা আদি বহুতো কামত আমি মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰোঁ আৰু তোমালোকৰ যদি আৰু কাম আছে তেনেকৈ ইয়াত লিখি দিব পাৰা মোবাইলৰ কি কাম কৰা গ আছে হয় দিয়া আজিকালি তোমালোকৰ কামবোৰ ময়ে কৰোঁ এষাৰ কথা কোনে কাক কৈছিলে এষাৰ কথা কোনে কৈছিলে এষাৰ কথা মোবাইল ফোনে কৈছিলে ঘৰটো চোৱা 10 নম্বৰ সংলাপটো কোনে কাক কৈছিল 10 নম্বৰ সংলাপটো চাবা 10 নম্বৰ সংলাপটো হৈছে কিতাপত চাই পেলাই কৈ দিছোঁ 10 নম্বৰ সংলাপটো 1 নম্বৰ সংলাপ 2 নম্বৰ সংলাপ 3 নম্বৰ 4 নম্বৰ তাৰপিছত 5 6 7 8 9 10 আগতে আমি কিমান যে কাম কৰিলোঁ কত গান নাটক বাতৰি শুনালোঁ এতিয়া আকৌ আমি লাগি গ'লোঁ এইটো কৈছে টিভিয়ে কৈছে টেলিভিছনে কৈছে মোবাইলক হয়নে এইটো 10 নম্বৰ সংলাপটো টেলিভিছনে মোবাইল ফোনক কৈছিলে তাৰপিছত উঙৰটো চোৱা আজি অলপ জিৰণি পালোঁ মোবাইলে কিয় জিৰণি পালে মোবাইলে কেনেকৈ জিৰণি পালে গম পাইছেনে গৰাকীয়ে লগত লৈ যাবলৈ পাহৰা বাবে মোবাইলে জিৰণি পালে হয়নে গৰাকীয়ে হিনান লগত লৈ নগ'ল কাৰণে মোবাইলটো জিৰণি পালে নহ'লে অনবৰত মোবাইলত কথা পাতিলে থাকিলেন বা টিপি পেলাই বিভিন্ন কামত লগাই থাকিলে মোবাইলটো ইয়াৰ পিছত চোৱা দুই নম্বৰ প্ৰশ্ন চোৱা চৰিত্ৰৰ লগত সংলাপ মিলাও আহা এৰা কথাটো ময়ো মন কৰিছোঁ তোমাক চাগে
আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে নহয়নে এটো কোনে কৈছিলে এটো ৰেডিঅ'ই কৈছিলে তাৰপিছত তোমালোকক যে লগত লৈ নুফুৰে হাৰি গৈছে মুখটো এৰিয়ে নিদিয়ে এটো মোবাইল ফোনে কৈছে এতক টিভি আৰু ৰেডিঅ' এৰা কিনো কম আজিকালি আমাৰ লগতো কিছুমান এপ ভৰাই লয় এইবোৰ জৰিয়তে ঢেৰ কাম কৰে বুইছা এটো টিভিয়ে কৈছে এটো টেলিভিছনে কৈছে হ'ব 3 নম্বৰটো চোৱা 3 নম্বৰটো আছে শব্দ আৰু অৰ্থ ৰেডিঅ' এবিধ অনাতাৰ যন্ত্ৰ তত নোপোৱা মানে জিৰণি নোপোৱা তাৰ পিছত এলাগী মানে অবহেলা কৰে ঢেৰ মানে বহুত হ'ব ইয়াৰ পিছত চোৱা 4 নম্বৰ পাঠটো পঢ়ি তলৰ তালিকাখন সম্পূৰ্ণ কৰা প্ৰথমে দুটা শাৰী উদাহৰণস্বৰূপে কৰি দিয়া হৈছে ইন্টাৰনেটৰ সংযোগ কৰিব ৰেডিঅ'ত নোৱাৰে টেলিভিছনত পাৰে মোবাইল ফোনত পাৰে লগত লৈ ফুৰিব ৰেডিঅ' পাৰে টেলিভিছন নোৱাৰে ডাঙৰ কাৰণে আৰু মোবাইল ফোনটো পাৰে বাতৰি শুনিব ৰেডিঅ'টো পাৰে টেলিভিছনটো পাৰে মোবাইলটো পাৰে চলচ্চিত্ৰ চাব ৰেডিঅ'ত নোৱাৰে ৰেডিঅ'ত অকল শুনাহে চাব নোৱাৰে টেলিভিছনত পাৰে আৰু মোবাইলত পাৰে বাৰ্তা পঠিয়াব ৰেডিঅ'ত পাৰে টেলিভিছনতো পাৰে আৰু মোবাইল ফোনতো পাৰে বাৰ্তা মানে ধৰা আমি বাতৰি পাব পাৰো বিভিন্ন বাৰ্তা হয় না তে 5 নম্বৰ চোৱা তলত দিয়া আহিলাকেৰ ভিতৰত যিকোনো এটাৰ বিষয়ে 5টা বাক্য লিখা ৰেডিঅ' টেলিভিছন মোবাইল ফোন যিকোনো এটাৰ বিষয়ে লিখিবলৈ লাগে মই মোবাইল ফোনৰ বিষয়ে লিখি দিওঁ আৰু পিছত যদি তোমালোকক এই দুটাৰ বিষয়ে লাগে কমেন্ট কৰিবা এইটো মই লিখি দিম বা তোমালোকে নিজেও লিখিবলৈ চেষ্টা কৰিবা মই প্ৰথমতে মোবাইল ফোনৰ বিষয়ে 5টা বাক্য লিখি দিছো মোবাইল ফোনৰ বিষয়ে আৰু ঢেৰ বাক্য ওলাব মই 5টা লিখিছো তোমালোকে যদি নিজৰ মতেও বেলেগ বাক্য লিখিব পাৰা অকল যে মুৰ্গীটা লিখিব লাগিব তেনেকুৱা নহয় 1 নম্বৰ মোবাইল ফোন বৰ্তমান সময়ত এটি অতি প্ৰয়োজনীয় সামগ্ৰী সকলোকে মোবাইল ফোন লাগে হয়নে 2 নম্বৰ ইয়াৰ সহায়ত আমি দূৰত থকা লোকৰ সৈতে সহজে যোগাযোগ কৰিব পাৰো 3 নম্বৰ হ'ল মোবাইল ফোনত ভিডিঅ' ৰেকৰ্ডিং ফটো আদি উঠিব পাৰি ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰি ফটো উঠিব পাৰি এনে অতিমাত্ৰা মোবাইল ফোনৰ ব্যৱহাৰে শাৰীৰিক আৰু মানসিক ক্ষতি কৰিব পাৰে বেছিকৈ মোবাইল ফোনটো জুখতকৈ বেছিকৈ ব্যৱহাৰ কৰিব নালাগে বিভিন্ন নজনা কথা জানিব আৰু শিকিবৰ বাবে সঠিকভাৱে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰি আমি বিভিন্ন নজনা কথা ইউটিউব বা তেনেকুৱা এপৰ জৰিয়তে আমি শিকিব পাৰো শিকিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি কিন্তু অনবৰত ব্যৱহাৰ কৰাটো ভাল নহয় হ'ব এইটো ভিডিঅ'ত আজি ইমানখিনিলৈকে কৰিলো ইয়াৰ পিছৰ ভিডিঅ'ত ইয়াৰ পিছৰ এই পাঠৰ এই পিছৰ প্ৰশ্নখিনি কৰি যাম ঠিক আছে তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে তোমালোকে নটিফিকেশন বেল আইকনটো দবাই দিব ধন্যবাদ